মেডিচিন দিয়ে সিহঁতে নিজে নাজানে কিহৰ ঔষধ দিয়ে দুটা সেনেকৈ কয় তো Happy birthday to you. Thank you. Happy birthday. এইফালে দেখা পাইছেনে এইটো হৈছে এটা পুখুৰী কিন্তু পুখুৰীটো যায় পুৰা ফিল্ডৰ নিচিনা হৈ গৈছে মানে এটা ছিজন থাকে পুখুৰীটোত পুৰা পানী আহি যায় 12টামান পোৱালি আছিলে 12টামান পোৱালিৰ পৰা বৰ্তমান মাত্ৰ 5টা পোৱালি থাকি গ'ল মাকটো বৰ বদমাছ আৰু মোবাইলটো চুৰ হৈছে প্লাছ আমাৰ গাড়ী বেয়া হৈছে মানে এটাৰ পিছত এটা যে মানে বেয়া হেৰিটো আহি আছে সেইটো আমি ভাবিছো কি a flashback. Hi guys, কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে and welcome back to my channel. So আজি মৰ্নিংৰ পৰা vlogটো ষ্টাৰ্ট কৰিছো কাৰণ কি আজি হৈছে এটা স্পেশাল ডে মানে যোৱাটো vlogত আপোনালোকে দেখা পাইছিলে বহুত মানে কিবা কিবি কেটা দিন পাৰ হৈ গল আৰু উশানৰ লগত কৰা ভিডিওটো একচুয়ালি মই মানে যোৱাটো সানডে কৰিছিলো বাট মাজতে ইমানখিনি ইনসিডেন্ট হৈ গল সো হঠাৎকে এনেকে দিব লগা হল আৰু মাজতে এটা vlog নহলে কন্টিনিউয়াসলি মই তেনেকে vlog দি থাকিম বুলি ভাবিছিলো সো যি কি নহক এতিয়া মেইন কথালে আহো আজি হৈছে এটা স্পেশাল দিন মানে আজি হৈছে মোৰ মাৰ জন্মদিন তো মায়ে মানে কেতিয়াও তেনেকে বাৰ্থডে সেলিব্ৰেট কৰি পোৱা নাই সো মই আৰু ভাইটি ভাবিছো এটা সৰু সৰুকে সাৰপ্ৰাইজ দিম তো সাৰপ্ৰাইজটো কি দিও এখন দেখ পুরা ঠিক আছে ফিটিং এই যে আমি এখন যোগাসন করতেছি ভাবিছো আজি দিনটোত মানে মাৰ কাৰণে কি সাৰপ্ৰাইজ মাক মানে কি সাৰপ্ৰাইজ দিও নিদিও কে ভাবি মানে একো হেৰি কৰি পোৱা নাই একচুয়ালি মা মানে কেতিয়াও কেক কাটিং কৰি পোৱা নাই সৰুৰে পৰা মাই কেতিয়াও কেক কাটি সেলিব্ৰেট কৰি পোৱা নাই যোৱা বছৰ মাৰ ষ্টুডেন্ট কেটা মানে মাৰ বাৰ্থডে সেলিব্ৰেট কৰিছিল এই মুৰ্গীটোৰ কি হৈছে হেনেকে চিউৰি আছে যি কি নহক আৰু আমি কেতিয়াও তেনেকে সেলিব্ৰেট কৰি পোৱা নাই আৰু এইটো বছৰ ভাবিছো ভাইটি আৰু মই মিলি এটা সাৰপ্ৰাইজ দিম হেতু কি সাৰপ্ৰাইজ দিম ভাবি তত পোৱা নাই তো এটা মানে প্ল্যানিং চলি আছে বৰ্তমান তো এতিয়া মানে একো তো গাইস আজিৰ দিনটো কি কৰো নকৰো অকমানকে শেয়াৰ কৰিম বুলি ভাবিছো তো বলক আজি ভিডিওটো আৰম্ভ কৰো আৰু মানে মাজতে কথা এটা কও একচুয়ালি মোবাইলটো যে হেৰালে মোৰ মোবাইলটো হেৰুৱাটো ইমান ডাঙৰ কথা নহয় মই জানো মোবাইল হেৰাইছে মোবাইল আকৌ আহি যাব বাট মোবাইলৰ ভিতৰত মানে যিখিনি বস্তু থাকে ন ডকুমেন্ট কলেজৰ হওক বা ঘৰৰ হওক মানে বহুত বস্তু থাকে মোবাইল এটাৰ ভিতৰত তো মোৰ মানে মোবাইলটো হেৰুৱালো হিমান বেয়া লাগা নাই যিখিনি বেয়া লাগিছে মানে মোবাইলৰ ভিতৰৰ বস্তুখিনি লৈ সো মানে ভাবিছো মোবাইলটোৰ পৰা যদি কিবা এটা বেয়া হয় তেনেকে আপডেট কৰি দিয়াটো ভাল হ'ব সো তেনেকে মানে আগতে মই আপোনালোকক জনালো যে একচুয়ালি মোৰ মোবাইলটো তেনেকুৱা হ'ল মানে বিশেষ তেনেকে মই ব্লগ কৰিম বুলি বা তেনেকে কম বুলি ভাবা নাছিলো মানে জাস্ট কৈ দিলো আৰু এতিয়া মোবাইলটোতো গ'ল আৰু মোবাইলটোতো নাপালোৱে এতিয়া থানাত এজাহাৰো দি আহিছো এতিয়া কি হয় এটো পিছৰ কথা বৰ্তমান আজিৰ দিনটোত মানে যোৱাকালি মই আৰু মা গৈছিলো বজাৰত তো মাৰ নামৰ যোনটো মানে সিম আছে সেই সিমটো উলাই আনিলো যেহেতুকে নাম্বাৰ এইবিলাক বস্তু মানে বেংকত হওক বা বহুত জায়গাত দিয়া থাকে আৰু মা নতুনকে গুট এটা জয়েন কৰিছিলে তো গুটটো তেনেকে নাম্বাৰ দিয়া আছিল তো মানে বহুত অসুবিধা হয় সো সেম নাম্বাৰ ৰিপ্লেস কৰি আনিলো কালি আৰু মোবাইলটো গ'ল মেমৰিটো গ'ল যি কি নহক এতিয়া আৰু ইমান হেৰি লগা নাই কিন্তু ভাবিলে বহুত বেছি বেয়া লাগে যে মোবাইল এটা হেৰাই দিছো মোবাইল হেৰাই দিয়াটো মানে বেয়া লাগা নাই বেয়া লাগিছে মোৰ দেউতাৰ লগত গুটেইখিনি মানে যি আছিল সব গুছি গ'ল হেখিনি লৈ ভাবি বেছিকে বেয়া লাগে বাৰু এতিয়া হেবিলাক কথা আৰু নুঠাও হেবিলাক কথা আজি দিনটো একো নকও তো ফাৰ্ষ্টত আমি যাম আজি হস্পিটাল যেটোকে ভাইটিখন গাটো বেয়া হৈ আছে তো মেডিকেল যাম মেডিকেলৰ তো মেডিকেলৰ পৰা আহি পেলে আকৌ বজাৰ যাব লাগিব আকৌ মানে মাৰ কাৰণে যে কলো অলৰেডি যে কিছুমান মানে কিবা এটা ভাবিছো আৰু তে কি কৰো দেখাম অলপকে সো আশা কৰিছো ভিডিওটো চাই ভাল পাব আৰু যোৱাটো ব্লগ মানে মোৰ কামাখ্যা মন্দিৰৰ ব্লগটো আপোনালোকে ইমান বেছি মৰম দিছে তাৰ কাৰণে বহুত বেছি ধন্যবাদ তো বলক আজি দিনৰ যাত্ৰাটো অকমানকে শেয়াৰ কৰিম আৰু এই মোবাইলৰ চিন্তা কৰি জানেনে পুৰা মূৰৰ বিষ উঠি গৈছে একেবাৰে মাথা এনেকুৱা বিষ উঠিছিল প্লাস এদিনাখন ৰডে এনেকে দৰিছো পুৰা জেঠিও টিকটিক কৰি দিছে আৰু দে
এনেকৈ ৰ'দে ৰ'দে দৌৰিছোঁ ন মানে মাথাৰ বিষত মই পগলা হৈ গৈ আছিলোঁ তো কি কৰিম আৰু মাথাত তেনেকৈ তেল দিলোঁ যিহেতুকে তেলৰ বাহিৰে মানে মই শান্তি নাপাওঁ তেল দিলোঁ পানী দিলোঁ মাথাত মানে এটা বেয়া চিটুৱেশ্যন পটককৈ পাৰ হৈ গৈছে ন মানে ক'ব পৰা নাই যে হঠাতে কি হৈ গ'ল বা মাথাত মানে কাম নকৰা হৈ গৈছে তো বলক বহুত কথা কৈ দিলোঁ ঘৰতে তো এতিয়া ওলাও গৈ থাকোঁ আৰু বাহিৰত বৰষুণো দিছে যিটোকে কেইটাদিন মানে ৱেডাৰটো অকণমান ভাল হৈ আছে তো ওলাও যাই থাকোঁ আৰু কৈ থাকিম দেই চাই থাকিব সেইদিনাখন মায়ে কামৰ পৰা আহোঁতে ছাতিটো নতুনকৈ লৈ আহিছে মানে দুটা ছাতি আনিছে ভাইটি আৰু মোৰ কাৰণে তো এতিয়া আজি বহনি দি দিওঁ আৰু যিটোকে বৰষুণ দি আছে যে আচলতে মই মৰ্ণিঙত মাৰ লগত মানে লাইট কিবা এটা খালোঁ চ' ভাইটিৰ লগত আকৌ ওলাই আহোঁতে 9:30-10টামান বাজি গ'ল তো সিও একো খোৱা নাই সেইটো কাৰণে আমি বৰ্তমান আহিছোঁ বেকাৰী আৰু ভাই ইফালে লৈছে চব্জি পেটি আৰু ইফালে মই ল'লোঁ চিঙৰা কাৰণ কি লাইট ৰাতিপুৱা যেতিয়া খোৱা হয় ন তেতিয়া মানে অকণমান পিছতে ভোক লাগি যায় আকৌ আৰু এই ৰাস্তাটো আমাৰ খোৱা প্লেচ হৈ গৈছে আমি বেছিভাগ এইখিনি ৰাস্তা দি অহা যোৱা কৰিলে খাওঁ আৰু তো এতিয়াও গৈ আছোঁ আৰু খাই মানে মৰ্ণিঙত অলপ লাইটলি খালোঁ তো ওলাই পেলাই চিঙৰা খালোঁ মানে খাই আছোঁ আৰু খাই এতিয়া আমি গৈছোঁ তিনিআলিৰ ফালে মানে মেডিকেলত যাম তাৰপিছত আকৌ বজাৰ যাব লগা আছে আমাৰ ইয়াতে বানপানী কমা নাই চাওক অৱস্থা ডুবি গৈছে পুৰা চাৰিওফালে পুৰা একদম গ্ৰীণ হৈ গৈছেগৈ আৰু মৰ্ণিং আহি পেলাই ধুনীয়াকৈ প্ৰেছক্ৰিপশ্যনটো কৰি লৈছোঁ যিটোকে অকণ লাইন আছিলে আৰু ভাইটিক যোনটো ডক্টৰ দেখাইছোঁ সেইটো অলপ খালী আছিলে বাৰু তো ডক্টৰে চাই দিলে আৰু তাৰ কাহ হৈ আছিলে তেনেকৈ দিলে আৰু ঔষধ পাতি আৰু কেইটামান ঔষধ দিছে সিহঁতে মেডিচিন দিয়ে সিহঁতে নিজে নাজানে কিহৰ ঔষধ দিয়ে দুটা সেনেকৈ কয় তো সেই আৰু তাৰমানে গাটো অকণমান বেয়া হৈ আছে চ' এতিয়া মেডিকেলৰ পৰা ওলাই আহিছোঁ এতিয়া আকৌ যাব লাগিব বজাৰৰ ফালে তো চাব আৰু আজিৰ মানে বহুত বেছি ৰ'দ গৰম লাগি আছে পুৰা এইফালে দেখা পাইছেনে এইটো হৈছে এটা পুখুৰী কিন্তু পুখুৰীটো যায় পুৰা ফিল্ডৰ নিচিনা হৈ গৈছে মানে এটা ছিজন থাকে পুখুৰীটোত পুৰা পানী আহি যায় মানে এতিয়াও চাগে পানী আছে পুৰা ভৰ্তি হৈ গৈছে এইফালে এইফালে আজি মানে এইফালে মই বহুত দিন পিছত আহিছোঁ দেই আৰু আহি পেলাই মানে এইফালে মাছো আছে এইফালে মানে মাছ মাৰে আৰু কিবা এটা সেইটো কিবা বনাই দিছে বা এইটো নতুনকৈ কিবা এটা বনাই দিছে এইটো ৰাস্তাত মানে আমি বহুত দিন পিছত আহিছোঁ আমি জানি নাই তো এইটো জেগাত পুৰা জংঘল আছিলে একদম এইফালে পুখুৰীটো চাওক পুৰা জংঘল আজি মই প্ৰায় 3 বছৰমান পিছত এইটো ৰাস্তাত আহিছোঁ বা ঘৰচোন আমি ধুনীয়া বনাই দিছে A few minutes later আৰু মেডিকেলৰ পৰা ওলাই আহি আমি ডাইৰেক্ট আহিছোঁ বজাৰত এইফালে ৰৌ পোৱালি এটা ল'লোঁ মাছৰ যিহেতুকে ভাইটি নাখায় মানে সি আৰু মা ইমান মাছ বস্তুটো ভাল নাপায় মাছ বা কণী এইবিলাক বস্তু ভাল নাপায় জাষ্ট মাংস হ'লে অলপ চলে আৰু চ' মোৰ কাৰণে লৈ ল'লোঁ A few minutes later এইফালে ঘৰ আহি পাই মাছ কাটি ফ্ৰাই কৰি হৈ গ'ল আৰু আজি ভাবিছোঁ মই মাছটো বেহাৰৰ লগত বনাম যিটোকে বেহাৰ দি বনালে মানে ধুনীয়া এটা টেষ্ট আহে চ' এইফালে বস্তুখিনি ভাজি লৈছোঁ আৰু এইফালে আলু ভাজা বনাইছোঁ আৰু বেহাৰটো এইফালে জিকাই থৈছোঁ যিটোকে অকণমান টাইম জিকাই থ'লে অকণমান ডাঠ হয় আৰু লাষ্টলি দিয়াৰ কাৰণে ধনিয়া পাত কাটি লৈছোঁ আৰু এইফালে পিঁয়াজ আৰু বিলাহী আলু সেইখিনি যিখিনি ফ্ৰাই কৰিছিলোঁ তাতে বেহাৰখিনি দি দিলোঁ দি পেলাই অকণমান লৰাই ল'ম আৰু অকণমান গ্ৰেভি হোৱাৰ কাৰণে পানী দিম যিহেতুকে আজি মই দালি বনোৱা নাই চ' পানীটো দিয়াৰ পিছত 5-10 মিনিটমান উতলিব দিম যিহেতুকে অকণমান উতলাৰ পিছতে মানে ধনিয়া পাতটো দিম আৰু একচুৱেলি বেহাৰ দি ইমান ভাজিব নালাগে নহ'লে তিতা ভাৱ এটা আহি যায় চ' ইমান মই হেৰি কৰা নাই আৰু চ' লাষ্টলি ধনিয়া পাত দিলোঁ আৰু আমাৰ ভাত পানী বনাই লৈ এতিয়া বহি আছোঁ এতিয়া অকণমান পিছতে আমাৰ খোৱা বোৱা হ'ব দেন আমি ভাত পানী খাই লৈ এগেইন যাম তিনিআলিৰ ফালে ভাইটি আৰু মই মিলি মানে ভাবিছোঁ মাক মানে কি দিয়া যাব তে মাৰ মানে নাকৰ এটা সোণৰ ফুলি এটা দিম বুলি ভাবিছোঁ যিহেতুকে দেউতা আমাৰ যেতিয়া ঢুকাইছিলে তেতিয়াই মানে নাক ফুলিটো খুলি দিয়ে ন মানে নাকত বা গাত এনেকুৱা সোণৰ বস্তু একো থ'ব নাপায় বুলি খুলি দিয়ে সেই তেতিয়াতে যে খুলিছে মানে মায়ে এতিয়ালৈকে নাকৰ সেই ফুলিটো পিন্ধা নাই আৰু মোবাইলটো চুৰ হৈছে প্লাছ আমাৰ গাড়ী বেয়া হৈছে মানে এটাৰ পিছত এটা যে মানে বেয়া হেৰিটো আহি আছে সেইটো আমি ভাবিছোঁ কি আমাৰ ঘৰত মানে মায়ে এটা কাণফুলি পিন্ধি আছিলে ইমান দিনা সোণৰ সেই সোণৰ কাণফুলিযোৰ যেতিয়াৰ পৰা হেৰাইছে মানে তেতিয়াৰ পৰাই মানে আমাৰ ঘৰত কিবা নহয় কিবা এটা বেয়া হৈ আছে তো ভাবিছোঁ সেইটো হিচাপতে আৰু এটা সোণৰ কিবা এটা বস্তু কিনি লওঁ তেতিয়া চাগে অকণমান ভাল হ'ব বনাবৰ কাৰণে দি আহিছোঁ আজি 4-5 দিনমান হৈছে তো ভাবিছোঁ
সেইটোৱে মাক মানে গিফ্ট দিম তো এতিয়া মা একো নাজানে মানে সেইটো কি গিফ্ট দিম কি দিম নিদিম মায়ে সেইবিলাক একো নাজানে মাৰ কাৰণে এটা সৰুকৈ পেষ্ট্ৰি কেক টাইপ কিবা এটা লৈ আহিম যেটোকে মায়ে কেতিয়াও কেক কাটা নাই আৰু তেনেকৈ কেক নাকাটো বুলিয়ে ক'লে যে মাক ইভিনিঙত কেক আনি পেলাই কেকটো কটাম আৰু সেই সোণৰ নাকফুলিযোৰ মানে ভাইটিয়ে দিব মানে প্লেনিংটো মোৰ আৰু পইচাটো মানে ভাইটি আৰু দিনটোত কি হয় নহয় অকমানকে শেয়াৰ কৰিছো আৰু যেটোকে মনটো বহুত বেছি বেয়া মানে তেনেকৈ ভিডিঅ'জ কৰি থাকিব পৰা নাই মানে যি এটা এনাৰ্জেটিক ভাবে কথাটো কৈছিলো তেনেকৈ এনাৰ্জিটো বৰ্তমান নাই মানে ক'ব কাৰণে কাৰণ কি মনটো যিমান যি হ'লেও ঘৰত যেতিয়া অকল বহি থাকো ন তেতিয়া মোবাইলটোৰ কথা মনত পৰে আৰু যোৱা কিটা ব্লগত আপোনালোকে ইমান বেছি মৰম দিছে তো তাৰ কাৰণে বহুত বেছি ধন্যবাদ তেনেকেই মোক সদায় মৰম দি যাব আৰু মই তেনেকৈ বহুত বেছি ভাল পাওঁ আৰু সেই আৰু আপোনালোকে ভিডিঅ' কেইটা চাব আৰু কেনেকুৱা পাইছে জনাব ভিডিঅ' কেইটা যেতিয়া ৰেছপন্স কৰে ন সবে তেতিয়া মানে ভিডিঅ' বনোৱাৰ এটা এনাৰ্জি আহে তেতিয়া মানে ভিডিঅ' বনায়ো ভাল লাগে কন্টেন্ট ক্ৰিয়েট কৰিও ভাল লাগে তেতিয়া মানে দিনটো ঘৰত বহি থাকে চিলাই ইভিনিঙত মাৰ ক্লাছ কেইটা থাকে তো দিনটো ঘৰত বহি মানে মায়ে বৰিং হয় সো তাৰ কাৰণে মায়ে মানে এটা নতুনকৈ মানে কামত সোমাইছে তো যেতিয়া মায়ে কামৰ পৰা আহিব তেতিয়া মানে মাক সাৰপ্ৰাইজ দিম বুলি ভাবিছো ইভিনিঙত আৰু অকমানকে দেখুৱাম আপোনাৰ লগত এটাক চাওক 12টামান পোৱালি আছিলে 12টামান পোৱালিৰ পৰা বৰ্তমান মাত্ৰ 5টা পোৱালি থাকি গ'ল মাকটো বৰ বদমাছ দেই ইফালকে গৈ থাকে আৰু পোৱালিকেইটা ক'বাত পেলাই থৈ আহে এতিয়া মাত্ৰ 5টা পোৱালি এতিয়া আমি আহিছো ৰাস্তাত মানে লালিক অকমান ভাত দিব কাৰণে মানে সদায় আমাৰ দুৱাৰত বহি থাকে আৰু মানে আমাৰ ভিতৰত খুৰী এজনী আছে তো ইহঁতৰ ঘৰৰে হয় তাই সদায় বহি থাকে এটা বিস্কুট দিলে গুচি যায় আৰু এতিয়া অকণ ভাত দিওঁ semester late এতিয়া হৈ গৈছে ইভিনিং আৰু ইভিনিঙত আমি মই আৰু ইফালে ভাইটি আমি দুজনে ওলাই আহিছোঁ আমি গৈ আছোঁ এতিয়া বৰ্তমান জুৱেলাৰী যেটোকে মাৰ কাৰণে তেতিয়া ক'লোঁ ন নাকফুলি এটা ল'ম সো এতিয়া আমি যাই আছোঁ জুৱেলাৰী ফালে মানে তিনিআলিত দোকান এখনত বনাবৰ কাৰণে দি থৈ আহিছিলোঁ তাতে গৈ আছোঁ আৰু এতিয়া মা আহিছে মানে মাক একো কোৱা নাই আমি ক'ত যাম কি কৰিম ভাইটি আৰু মই ওলাই আহিছোঁ তো যাওঁ আৰু গৈ পেলাই দেখুৱাই আছোঁ কেনেকুৱাকৈ কি বনাব দিছোঁ আৰু ইভিনিঙত এতিয়া আমি গৈ আছোঁ তিনিআলি ফালে আৰু আজি মানে একদম ধুনীয়াকৈ বাকী বিহাৰীৰ পৰা কেক এটা লৈ যাওঁ বুলি ভাবিছোঁ মানে লৈ চাওঁ আৰু কেনেকুৱা টেষ্ট সো এইফালৰ পৰা এটা পেষ্ট্ৰি ল'ম যেটোকে তেনেকৈ মানে চেলিব্ৰেশ্যন নকৰোঁ সৰু সুৰাকৈ এটা পেষ্ট্ৰি ল'ম আৰু এইফালে যে মই কৈছিলোঁ ভাইটিয়ে মানে মাৰ কাৰণে সোণৰ নাকফুলি এটা বনাব দিছিলে তো 3টা বনাইছোঁ কাৰণটো কৈ আমি ল'লোঁ মাৰ কাৰণে এটা নাকফুলি আৰু দুযোৰ যোনটো দেখা পাইছে সেইটো মানে মোৰ আৰু ভণ্টিৰ কাৰণে মানে উষানৰ ভণ্টিৰ কাৰণে যেটোকে মোৰ বাৰ্থডে আহি আছে আৰু উষানৰ ভণ্টিৰো বাৰ্থডে আহি আছে সো উষানে ক'লে মানে মাৰ কাৰণেতো সাৰপ্ৰাইজ ল'ব গৈছোঁ সি গম পায় ন তো ক'লে সি যে ভণ্টি আৰু মোৰ কাৰণেও এনেকৈ এটা নাকৰ ফুলি সোণৰ গিফ্ট কৰিলে আৰু এডভান্স বাৰ্থডে সাৰপ্ৰাইজ দি দিলে আৰু সেইটো জুৱেলাৰীৰ পৰা ওলাই আহিছোঁ আৰু এতিয়া গৈছোঁ ঘৰৰ ফালে একচুৱেলি আমি সেইদিনাখনে বনাবৰ কাৰণে দি থৈ গৈছোঁ তো আজি লৈ আহিলোঁ ভণ্টিক আৰু মোকো এটা মানে তেনেকৈ সাৰপ্ৰাইজ নহয় আৰু সেইটো এডভান্সকৈ বাৰ্থডে গিফ্ট এটা দি দিলে আৰু নাকৰ সোণৰ নাকফুলি এটা যি কি নহওক এতিয়া পিন্ধিলে বা কেনেকুৱা দেখা পাই নাজানো এতিয়া ঘৰ যাই পেলাই পিন্ধি চাম বাৰু আৰু দেখাম চাব আৰু ঘৰত বা মায়ে কি কৰি আছে নাজানো আৰু 5টা 5:30 মানতে ওলাইছিলোঁ ঘৰৰ পৰা যাওঁতে অকণমান দেৰি হৈ গ'ল এতিয়া ঘৰত যাই কিনে গোটেইখিনি দেখুৱাই আছোঁ আৰু মা বাই কি ৰেক কৰে নাজানো আৰু Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday to you. Thank you. আৰু কি গিফট No. একটা বার্থডে সারপ্রাইজ হলো তো আর কি না একটা সারপ্রাইজ তোমাদের আগে খাওয়া দিছি বাবারে এটা কি আবার এফালে বৰ্তমান সোণৰ নাকফুলিযোৰৰ আনবক্সিং হৈ আছে আৰু মা মানে এক্সপেক্ট কৰা নাছিলে আৰু তো মা মানে বহুত বেছি হেপি যেটোকে ভাইটিয়ে ফাৰ্ষ্ট টাইম সোণৰ নাকফুলি এটা মাক দিলে আৰু ইফালে মোৰ আৰু ভণ্টিযোৰো চাই আছিলে হ্যাপি বাৰ্থডে
আচলতে মায়ে কেতিয়াও তেনেকৈ কেক কাটিং কৰা নাই, মানে মাহঁতৰ নিয়ম নাই। চ' তেনেকৈ ডাঙৰ কেক নানিলোঁ, এনে জাষ্ট এনেকৈ কৰিছোঁ আৰু সৰু সুৰাকৈ। এতিয়া কেক চেক খাই লওঁ আৰু এইফালে ভাইটিয়ে মাক ধুনীয়াকৈ খুৱাই দি আছে আৰু এইফালে মই নাকফুলিযোৰ এবাৰ পিন্ধি পেলাই ট্ৰাই কৰি চাওঁ। আৰু নাকৰ ফুটাটো যিহেতুকে বহুত দিন হ'ল মানে জাম খাই আছিলে, তো চেফটি পিনৰ লগত হেৰি কৰি পেলাই নাকফুলিযোৰ পিন্ধি ল'লোঁ। আৰু ইমান ধুনীয়া এটা ছাৰপ্ৰাইজ দিয়াৰ কাৰণে বহুত ধন্যবাদ তাক। আৰু এইফালে দালি বনাইছোঁ, কিন্তু দালিটো মায়ে বনালে বইল, কাৰণ কি ভাইটিৰ এইফালে পক্স দেখা দিছে আজি মানে তাক জাৰি আনিছে, তো তাৰ পক্স দেখা দিলে, তো যাৰ কাৰণে এইফালে আমি বইল বনাই দিছে আৰু মায়ে এতিয়া খোৱাহে কথা আৰু উপায় নাই এতিয়া। অল্প অল্প অল্প